যোৱাকালি নিশা 11 মান বজাত আমাৰ বিশ্বনাথ চাৰিআলি ৰেলৱে ষ্টেচনৰ ষ্টেচন মাষ্টৰ চন্দন পাছোৱানে মেমো দি জনাইছিলে যে RM 143 গেটত এগৰাকী মহিলাই ট্ৰেইনৰ আগত জাপ মাৰিছে আৰু মানুহগৰাকী মৃত্যু হৈছে। সেইমতে আমি সংবাদ পাই ততাতৈয়াকৈ ঘটনাস্থলীলৈ গ'লোঁ আৰু তাতে গৈ দেখা পাওঁ মানুহগৰাকী গুৰুতৰ জখম হৈ পৰি আছে আৰু আমি 108 এম্বুলেন্সৰ দ্বাৰা ততাতৈয়াকৈ বিশ্বনাথ চাৰিআলি চিভিল হস্পিটেললৈ প্ৰেৰণ কৰিছোঁ আৰু তাতে মানুহজনী বাচি আছিলে ন, তেতিয়ালৈকে জীয়াই আছিলে আৰু তাতে গৈ কথা বতৰাও কৈছে, তেখেতৰ এড্ৰেছো কৈছে, নাম কৈছে। সেইমতে আমি ঘৰৰ মানুহ খবৰ দি পেলাই ৰাতিয়ে আকৌ ঘৰৰ মানুহ গৈ হস্পিটেল পাইছে। তাৰপিছত আমি তেওঁলোকক চমজাই গুচি আহোঁ আৰু আজি ৰাতিপুৱা 8টা বজাত আকৌ খবৰ পাইছোঁ হস্পিটেলৰ পৰা যে মানুহগৰাকী মৃত্যু হৈছে আৰু আমি খবৰ পাই গৈ মহিলাগৰাকী মৃতদেহটো ইনকুৱেষ্ট কৰি পেলাই পোষ্টমৰ্টম কৰাবৰ কাৰণে বিহালী হস্পিটেললৈ প্ৰেৰণ কৰিছে। এই মানুহজনী আপোনালোকৰ মতে কি আত্মহত্যা কৰিছে নেকি? ৰেলৱে গেটমেনে কোৱা মতে মানুহগৰাকী চলন্ত ট্ৰেইনৰ আগত জাপ মাৰিছে, গতিকে আত্মহত্যাই হয়। মানুহগৰাকীৰ নামটো? মানুহগৰাকীৰ নাম মীৰা ভূঞৰ, 50 বছৰ বুলি কৈছে। যোৱাকালি নিশা 11 মান বজাত আমাৰ বিশ্বনাথ চাৰিআলি ৰেলৱে ষ্টেচনৰ ষ্টেচন মাষ্টৰ চন্দন পাছোৱানে মেমো দি জনাইছিলে যে RM 143 গেটত এগৰাকী মহিলাই ট্ৰেইনৰ আগত জাপ মাৰিছে আৰু মানুহগৰাকী মৃত্যু হৈছে। সেইমতে আমি সংবাদ পাই ততাতৈয়াকৈ ঘটনাস্থলীলৈ গ'লোঁ আৰু তাতে গৈ দেখা পাওঁ মানুহগৰাকী গুৰুতৰ জখম হৈ পৰি আছে আৰু আমি 108 এম্বুলেন্সৰ দ্বাৰা ততাতৈয়াকৈ বিশ্বনাথ চাৰিআলি চিভিল হস্পিটেললৈ প্ৰেৰণ কৰিছোঁ আৰু তাতে মানুহজনী বাচি আছিলে ন, তেতিয়ালৈকে জীয়াই আছিলে আৰু তাতে গৈ কথা বতৰাও কৈছে, তেখেতৰ এড্ৰেছো কৈছে, নাম কৈছে। সেইমতে আমি ঘৰৰ মানুহ খবৰ দি পেলাই ৰাতিয়ে আকৌ ঘৰৰ মানুহ গৈ হস্পিটেল পাইছে। তাৰপিছত আমি তেওঁলোকক চমজাই গুচি আহোঁ আৰু আজি ৰাতিপুৱা 8টা বজাত আকৌ খবৰ পাইছোঁ হস্পিটেলৰ পৰা যে মানুহগৰাকী মৃত্যু হৈছে আৰু আমি খবৰ পাই গৈ মহিলাগৰাকী মৃতদেহটো ইনকুৱেষ্ট কৰি পেলাই পোষ্টমৰ্টম কৰাবৰ কাৰণে বিহালী হস্পিটেললৈ প্ৰেৰণ কৰিছে। এই মানুহজনী আপোনালোকৰ মতে কি আত্মহত্যা কৰিছে নেকি? ৰেলৱে গেটমেনে কোৱা মতে মানুহগৰাকী চলন্ত ট্ৰেইনৰ আগত জাপ মাৰিছে, গতিকে আত্মহত্যাই হয়। মানুহগৰাকীৰ নামটো? মানুহগৰাকীৰ নাম মীৰা ভূঞৰ, 50 বছৰ বুলি কৈছে। যোৱাকালি নিশা 11 মান বজাত আমাৰ বিশ্বনাথ চাৰিআলি ৰেলৱে ষ্টেচনৰ ষ্টেচন মাষ্টৰ চন্দন পাছোৱানে মেমো দি জনাইছিলে যে RM 143 গেটত এগৰাকী মহিলাই ট্ৰেইনৰ আগত জাপ মাৰিছে আৰু মানুহগৰাকী মৃত্যু হৈছে। সেইমতে আমি সংবাদ পাই ততাতৈয়াকৈ ঘটনাস্থলীলৈ গ'লোঁ আৰু তাতে গৈ দেখা পাওঁ মানুহগৰাকী গুৰুতৰ জখম হৈ পৰি আছে আৰু আমি 108 এম্বুলেন্সৰ দ্বাৰা ততাতৈয়াকৈ বিশ্বনাথ চাৰিআলি চিভিল হস্পিটেললৈ প্ৰেৰণ কৰিছোঁ আৰু তাতে মানুহজনী বাচি আছিলে ন, তেতিয়ালৈকে জীয়াই আছিলে আৰু তাতে গৈ কথা বতৰাও কৈছে, তেখেতৰ এড্ৰেছো কৈছে, নাম কৈছে। সেইমতে আমি ঘৰৰ মানুহ খবৰ দি পেলাই ৰাতিয়ে আকৌ ঘৰৰ মানুহ গৈ হস্পিটেল পাইছে। তাৰপিছত আমি তেওঁলোকক চমজাই গুচি আহোঁ আৰু আজি ৰাতিপুৱা 8টা বজাত আকৌ খবৰ পাইছোঁ হস্পিটেলৰ পৰা যে মানুহগৰাকী মৃত্যু হৈছে আৰু আমি খবৰ পাই গৈ মহিলাগৰাকী মৃতদেহটো ইনকুৱেষ্ট কৰি পেলাই পোষ্টমৰ্টম ৰিপৰ্ট